Hello guys, welcome back to our channel. So grand opening of Asia Cup from tomorrow. Asia Cup আৰম্ভ হ'ব গৈ আছে কালিৰ পৰা আৰু as promised আমি ভিডিও লৈ আনিছো আগদিনা তো কোড দিব এছিয়া কাপ কেইটা বজাৰ পৰা দিব কোনটো চেনেলত দিব হিন্দীত কোড দিব ইংলিছত কোড দিব আৰু কাৰ কি মেচ আছে সব আমি লৈ আনিছো আৰু কেনেকুৱা ধৰণৰ ফৰম্যাটটো কি হ'ব সব ইনফৰমেশন এই মানে এই ভিডিওটো পাব গতিকে এই ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈ চাই থাকিব আৰু আমি এছিয়া কাপৰ অলৰেডি স্কোৱাডৰ ওপৰত ভিডিও হৈ গৈছে এতিয়া আহিব ডেইলি ভিডিও আহিব আমাৰ এছিয়া কাপৰ মেচ বাই মেচ ভিডিও আমি কৰিম তো স্পেশালি ইন্ডিয়া यस তো দেৰি নকৰি আমি আৰম্ভ কৰো তো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক 100 সাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক সোনকালে এছিয়া কাপ আৰম্ভ হ'ব গৈছে কালিৰ পৰা আৰু প্ৰথম মেচ আছে কালি আফগানিস্তান ভাৰ্সেস হংকং এইখন আছে প্ৰথম মেচ ৰাতি 8টা বজাৰ পৰা এটা যদি মই অলপ কৈ দিও এছিয়া কাপৰ টোটাল কেইটা টিম তো এইবাৰ এছিয়া কাপৰ টোটাল 8টা টিম 4টা টিমকে দুটা গ্ৰুপত ভগাইছে তো ইন্ডিয়া আছে পাকিস্তানৰ গ্ৰুপত ইন্ডিয়া পাকিস্তান সেম গ্ৰুপত আছে এতিয়া মই কৈ দিও গ্ৰুপ এ আছে ওমান ইউএই পাকিস্তান ইন্ডিয়া আৰু গ্ৰুপ বি আছে আফগানিস্তান হংকং বাংলাদেশ আৰু শ্ৰীলংকা এই দুটা গ্ৰুপ 8টা টিম আৰু ইয়াৰে পৰা দুটা টিম দুটা গ্ৰুপৰ পৰা আউট হৈ যাব মানে 8টা টিমৰ 4টা টিম আউট হৈ যাব আৰু 4টা টিমে খেলিব সুপাৰ 4 এতিয়া মই কৈ দিও প্ৰথম লিগ ষ্টেজত মানে গ্ৰুপত এটা টিমে খেলিব 3খনকৈ মেচ প্ৰথম যেহেতু 4টা টিম এটা গ্ৰুপত 3খনকৈ মেচ পাব 3খন মেচ খেলি উঠি তাতে জুনে জিকে দুটা টিম মানে আগত যাব সুপাৰ 4 খেলিব সুপাৰ 4ত থাকিব 4টা টিম সুপাৰ 4ত এটা টিমে 3খনকৈ মেচ খেলিব মানে প্ৰত্যেকটা টিমৰ লগত এখন মেচ খেলিব 3খন মেচ হ'ব সুপাৰ 4ত মানে টোটাল 6খন মেচ হৈ গ'ল সুপাৰ 4ৰ মেচ গেখনত জুনে বেছি জিকে সেই দুটা টিম সুপাৰ 4ৰ পৰা দুটা টিমে ফাইনেল খেলিব মানে সেমি ফাইনালৰ হেতু নাই সেমিফাইনালৰ কনসেপ্ট নাই সব পয়েন্টস টেবুলৰে খেলা আৰু মানে বেয়া নহয় কিন্তু বেয়া নহয় তো যদি ফাইনাললৈ গলে মানে টোটাল এটা টিমে 7খন খেলিব মেচ আৰু নহলে 6খন খেলিব সৰু টিমৰো ভাল চান্স আছে কিন্তু অলৰেডি আফগানিস্তান আৰু ইউএইৰ কেম্পেইন ষ্টাৰ্টটো অলপমান বেয়া হৈছে তাৰে মানে তেওঁলোকে যোনটো ট্ৰাই সিৰিজ খেলিছিল সেইটো হাৰিল এতিয়া আহি যাওক ডাঙৰ প্ৰশ্ন আমাৰ এছিয়া কাপ কালি আছে আফগানিস্তান ভাৰ্সেস হংকং কলোৱে প্ৰথম মেচ 8টা বজাৰ পৰা আছে তাৰ পিছদিনা ওয়েডনেসডে আছে ইন্ডিয়াৰ মেচ টিম ইন্ডিয়াৰ মেচ তাৰ মানে বিগ কভাৰেজ লৈ আনিম ইন্ডিয়াৰ মেচৰ আৰু ইন্ডিয়াৰ ফাৰ্স্ট মেচ আছে ইন্ডিয়া ভাৰ্সেস ইউএই লগত আছে তো 300 লোডিং নেকি 300 ইন মানে ইউএই পিচ ইটস মানে ইউএই পিচত আমি ট্ৰাই সিৰিজত দেখিছো বহুত লো স্কোৰিং মেচ হৈছে আৰু এটো বলে নহয় ইউএইৰ বোলাৰছ আমি দেখিছো মানে স্পিন বোলাৰ ঢেৰ আছে এটাৰ পিছত এটা নামাই থাকে গতিকে it will be difficult for Indian ইউএইৰ পিচত ডিফিকাল্ট হ'ব আৰু ইন্ডিয়াৰ ফাৰ্স্ট মেচখন আছে ডুবাইত 8টা বজাত আছে পৰখি আৰু কালি মেচখন আছে আফগানিস্তান হংকংৰ আবু ধাবিত আছে তো এই মেচখন 8টা বজাৰ পৰা হ'ব এতিয়া মই টাইমিংৰ কথা কৈছো গোটেইবিলাক মেচ 8টা বজাৰ পৰা হ'ব বাট এখন মেচ হ'ব 5:30 বজাত ইণ্ডিয়ান টাইম মই কৈছো এখন মেচ হ'ব 5:30 বজাত তাৰ বাহিৰে ইণ্ডিয়াৰ কিন্তু এখনো মেচ সব মেচ 8টা বজাতে আৰম্ভ হ'ব বাকি সব মেচ 8টা বজাৰ পৰা এই দুটা টাইমিং এখন মেচৰ বাহিৰে সব 8টা বজাৰ পৰা এতিয়া আহি গ'ল টিভি চেনেলস কোড দিব এই এছিয়া কাপটো চাব পাৰিব গোটেই সোনি স্পৰ্টছ নেটৱৰ্ক আৰু সোনি স্পৰ্টছৰ আৰু সোনি লিভত চাব পাৰিব ওটিটি এতিয়া মই কৈ দিও ইংলিশ চাব পাৰিব সোনি স্পৰ্টছ 5ত চাব পাৰিব আৰু সোনি 10 5ত আৰু সোনি 10 1ত চাব পাৰিব আৰু সোনি 10 3ত চাব পাৰিব হিন্দীত তো এটু হল হিন্দী আৰু ইংলিশ কমেন্ট্ৰি তামিল তেলেগুটো চাব পাৰিব তাৰ কাৰণে সোনি 10 4 এইবিলাক আছে আৰু সোনি লিভত যিকোনো ল্যাঙ্গুৱেজটো চাব পাৰিব অতিথিত এইখিনি হল মেইন এছিয়া কাপৰ টাইম টেবুল ফিক্সাৰ্স আৰু মানে কি আৰু হেই আৰু ফৰম্যাটটো বুজাই দিলো মই এতিয়া কালিৰ মেচখনৰ কথা যদি আমি অলপমান পাতো কালি এটোতো সিধা কথা এনেকুৱা লাগে যে আফগানিস্তানৰ obviously পালৰা ভাৰী আছে ঠিক আছে হংকংৰ এটো ফাৰ্স্ট ডাঙৰ কেম্পেইন ঠিক আছে হংকংে আই থিংক আৰু আগতেও খেলিছে কিবাটো এছিয়া কাপে খেলিছে নি কিন্তু মোৰ খেলা যেন লাগিছে হংকংে এবাৰ খেলিছে এছিয়া কাপ খেলিছে আচ্ছা দিয়ে নহক ইন্ডিয়াৰ লগতো খেলিছে এক্সপেৰিয়েন্স হিচাপৰ পৰা চাব গলে
আফগানিস্তান অবভিয়াছলি মানে ওপৰত আছে, আপাৰ হেণ্ড আছে আফগানিস্তানৰ, কিন্তু ক'ব নোৱাৰি T20 মেচ হয় UAE পিচ আৰু T20 গেম, T20 গেমত জানো আমি যোনে তোনে জিটি হৈ যায়, আনপ্ৰেডিক্টেবল, আৰু সৰু টিমো ডাঙৰ টিমক হাৰাই দিব পাৰে। আৰু আফগানিস্তানৰ মৰেলটো অলপমান ডাউন হৈ আছে, ৱেষ্ট ইণ্ডিজ ফাইনেল হাৰিলে। গতিকে আফগানিস্তানৰ ফালৰ পৰা এইটো এটা ভাল চান্স আৰু কেম্পেইনটো ভালকে ষ্টাৰ্ট কৰাৰ নিজৰ, আৰু হংকঙৰ কাৰণে এটা ভাল অপৰচুনিটি আফগানিস্তানৰ দৰে টিম এটা হাৰাই কিনে এটা চমৎকাৰৰ এই এটা প্ৰডিউচ কৰা। কালি খেলাখন চাই কিনে গম পোৱা যাব। বেছি লম্বা নকৰো, এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ক'ত দিব, কি দিব, কেইটা বজাৰ পৰা আৰম্ভ হ'ব, আপোনালোকে কালি চাই থাকিব এছিয়া কাপ, আৰু আমাৰ ভিডিঅ'জ বিলাক চাই থাকিব লেটেষ্ট আপডেট বিলাক পাবৰ কাৰণে। ফুল্লি একদম মানে আপ টু ডেট। এইখিনিয়ে আছিল এইটো ভিডিঅ'ত। দ্যাটছ ইট। সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰি জনাব আপোনালোকে মানে কি ভাবে কালি এছিয়া কাপক লৈ কিনে ইণ্ডিয়া আৰু পাকিস্তানৰ মেটচক লৈ কিনে কিমান এক্সাইটেড। আৰু আমি প্ৰেডিকচনো দিম, আমি দিম। কালিৰ প্ৰেডিকচনটো কৈ দিও, কালি আফগানিস্তান জিকিব নো ডাউট, মানে আপাৰ হেণ্ড আছে আফগানিস্তানৰ বহুত। যদি কিবা কাৰণে হংকং জিকি যায় এইটো এটা মানে আপসেট হৈ যাব, কুদরত কা নিজাম, বহুত আপসেট, ডাঙৰ আপসেট হৈ যাব, ডাঙৰ আপসেট হৈ যাব এইটো। দ্যাটস ইট, থ্যাংক ইউ। Audio Jungle।